আমি গৈ আছো ধেমাজি আৰু বহুত দিনৰ মূৰত ওলাই আহিছো। ভিডিঅ'টিত বৰ বিশেষ একো নাই, কিন্তু ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু বাতাবৰণ চাবলগীয়া। কি এটা সুন্দৰ পৰিৱেশ। আৰু ধেমাজিৰ মালিনী থান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু বন্ধ হৈ আছে। বাহিৰৰ পৰা কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া চাওক ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা। ইয়াৰ লেফ্ট ছাইডে গ'লে আমি জগন্নাথ মন্দিৰ পাম, আৰু আমি আগৰ পৰা আহোঁগৈ তেল ভৰাই, তাৰ পৰা আকৌ ঘূৰি আহি ৰাইট ছাইডে যাম। আৰু আমি আহি পাৰ হৈছোঁ লেপেটকটা।
আৰু এতিয়া আমি পালোহি ধেমাজিৰ কোলাজান আৰু আমি এতিয়া যাম প্ৰথমে চিমেণ্ট চাপৰিলৈ আৰু তাৰ পৰা মালিনী থানলৈ চাই থাকক ভিডিঅ'টি শেষলৈকে
আৰু এতিয়া আমি পালোহি চিমেণ্ট চাপৰিৰ পৰা উভতি আহি চিলাপথাৰ আৰু চিলাপথাৰৰ পৰা আমি যাম মালিনী থানলৈ আৰু চাই থাকক ভিডিঅ'টি আগলৈ কি দেখা পাব চাওক এয়া পালোহি চিলাপথাৰ টাউন আৰু আমি এতিয়া সোমাই আহিলোঁ মালিনী থানলৈ যোৱা ৰাস্তাৰ ফালে আৰু আমি যাব লাগিছিলে এই ৰাস্তাটোৰ চিধা কিন্তু আমি উঠি দিলোঁ পাহাৰৰ ওপৰলৈ আকৌ গাড়ী ঘূৰাই ঘূৰি আহিবলগীয়া হ'ল আৰু ঘূৰি আমি পালোহি এতিয়া মালিনী থান পিছে আমাৰ একো লাভ নহ'ল আজি বন্ধ মানে আজি বুলি নহয় বহুত দিনৰ পৰাই বন্ধ তথাপি আমি এবাৰ সোমাবলৈ চেষ্টা কৰিছোঁ কি হয় দেখা যাওক আগলৈ আৰু আমি বেলেগ এটা ৰাস্তাৰে সোমাই অলপ ওপৰলৈ যাবলৈ চেষ্টা কৰিম চাওক কিদৰে কি দেখা পাওঁ কিন্তু আজি বিশেষ একো দেখুৱাবলৈ নোৱাৰিলোঁ কিন্তু বেলেগ এটা ভিডিঅ'ত আপোনালোকক কিবা এটা ভাল বস্তু দেখুৱাবলৈ চেষ্টা কৰিম